আচলতে বানপানীয়ে বিধ্বস্ত কৰি থৈ গ'ল যথেষ্টখিনি। ডিব্ৰুগড় জিলাতো প্ৰায় 85খন মুঠ 85খনকৈ গাঁও বানৰ কবলত আছিল। কিন্তু বৰ্তমান সময়ত এটা সকাহ দিছে যে এটা খুব ভাল খবৰ যে বৰ্তমান সময়ত যি 85খনকৈ গাঁও আছিল সেই 85খনকৈ গাঁও বৰ্তমান সময়ত বানমুক্ত হৈ পৰিছে। ঠিক তেনে সময়তে কিন্তু এটা কথা ক'ব লাগিব যে বান পৰিস্থিতি সাম কটাৰ পিছতে কিন্তু যথেষ্টখিনি সমস্যা দেখা পোৱা গৈছে। এইখিনিত আমি এতিয়া ক'বলৈ গ'লে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। আমি এতিয়া বৰ্তমান বানপানীৰ যি পৰিস্থিতি হৈছে আমি মঠাইত বসবাস কৰি আছোঁহি। মঠাইতে আশ্ৰয় লৈ আমি 2 নং পানীগাঁও আমাৰ যিমানখিনি মানুহ আছে প্ৰায় 26 ঘৰ মানুহ। 26 ঘৰ মানুহ আমি ইয়াত শিবিৰ পাতি আছিলোঁহি। চৰকাৰৰ ফালৰ পৰা যিখিনি পাৰিছে আমাক সহায় কৰিছে। তাতে ৰেচন দিছে, চাপৰ দিছে। বিশেষকৈ আমাক এতিয়া প্ৰয়োজন হৈছিলে ভেটেনেৰী। আমাৰ এতিয়া তাত পানী বোৱাৰ পিছত যিখিনি আমাৰ গৰু ছাগলী এতিয়া পানীবোৰ ঘাঁহ খাইছে, তাতে আমাৰ গৰু ছাগলীবোৰ বেমাৰত পৰিছে। তাতে আমাৰ ভেটেনেৰীৰ ফালৰ পৰা আমাক অলপ সহায় লাগিছিলে। আমাৰ ইয়াতে লেজাৰ এৰিয়াটোত প্ৰায় 10খনমান গাঁও জলমগ্ন হৈ আছে। লেজাৰ এৰিয়াটো সেইখিনি এতিয়া লাহে লাহে মুক্ত হৈছেগৈ, স্বাভাৱিক আহিছে, চবৰে ঘৰবোৰ ওলাইছে। ওলালেও মানে ঘৰবোৰ যিবোৰ জেক আছে, এই কেঁচু কুমটি মৰিছে, এইবোৰ গোন্ধ হৈছে। তাতে এতিয়া চাফ চিকুণ কৰি তাতে থকা হৈছেগৈ এতিয়া বৰ্তমান।